শিৱসাগৰৰ বানপানী মানুহৰ কাষত মানুহ। নমস্কাৰ, মই বাবাতু বৰুৱা। আজি আপোনালোকৰ লগত এটা বিশেষ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো কেৱল এটা ভ্ৰমণৰ কাহিনী নহয়, কেৱল কিছুমান খাদ্য সামগ্ৰী বিলোৱাৰ ভিডিঅ'ও নহয়। এইটো হৈছে মানুহৰ কাষত থিয় দিয়াৰ সৰু প্ৰয়াসৰ এটা কাহিনী। শেহতীয়াকৈ অসমৰ বিভিন্ন অঞ্চলত বানপানীয়ে বহু পৰিয়ালৰ জীৱনলৈ দুখ কষ্ট নমাই আনিছে। ঘৰ-দুৱাৰ, খেতি-বাতি, দৈনন্দিন জীৱন সকলো যেন পানীৰ মাজত আবদ্ধ হৈ পৰিছে। তেনে এটা সময়তে আমি ভাবিলোঁ, আমি যদি অলপ সহায় কৰিব পাৰোঁ, তেন্তে আমি কিয় নকৰোঁ? আমি হয়তো সকলোৰে সমস্যা সমাধান কৰিব নোৱাৰোঁ। আমি হয়তো হাজাৰ হাজাৰ মানুহক সহায় কৰিব নোৱাৰোঁ। কিন্তু এজন মানুহৰ মুখত যদি অলপ হাঁহি আনিব পাৰোঁ, এটা পৰিয়ালক যদি এদিনৰ বাবে হ'লেও চিন্তামুক্ত কৰিব পাৰোঁ, সেইটো জানো কম কথা? সেই ভাৱনাৰ পৰাই আমি শিৱসাগৰৰ বানপীড়িত ৰাইজৰ কাষত যোৱাৰ সিদ্ধান্ত কৰিলোঁ। আমাৰ NGO পাপৰি বৰাৰ তেজস্বী তৰফৰ পৰা খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় কিছু সামগ্ৰী লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। সঁচা কথা ক'বলৈ গ'লে, যাত্ৰা আৰম্ভ কৰাৰ সময়ত মনত বহুত কথাই ঘূৰি আছিল। বাটত কি দেখিম, মানুহবোৰ কেনে পৰিস্থিতিত আছে, আমি লৈ যোৱা সামগ্ৰীখিনি তেওঁলোকৰ কিমান কামত আহিব, এইবোৰ ভাবি ভাবিয়ে আমি আগবাঢ়ি গৈছিলোঁ। কিন্তু শিৱসাগৰত উপস্থিত হোৱাৰ পিছত যি দৃশ্য দেখিলোঁ, সেই দৃশ্য মনত বহুত দিনলৈ থাকি যাব। বানপানীৰ কষ্ট মানুহৰ মুখত স্পষ্টকৈ দেখা গৈছিল। কোনোবাই নিজৰ ঘৰ-দুৱাৰ হেৰুৱাইছিল, কোনোবাই খেতি ক্ষতিৰ চিন্তা কৰিছিল, কোনোবাই নিজৰ পৰিয়ালটোক ভৱিষ্যতক লৈ চিন্তা কৰিছিল। কিন্তু সেই সকলো কষ্টৰ মাজতো এটা বস্তু আমি দেখিলোঁ, মানুহৰ মৰম। আমি যেতিয়া তেওঁলোকৰ হাতত সহায়ৰ সামগ্ৰী তুলি দিলোঁ, তেওঁলোকে যি ধৰণে আমাক মৰম কৰিলে, আশীৰ্বাদ দিলে, সেই অনুভৱটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ভাষাৰে প্ৰকাশ কৰিবলৈ হয়তো বহুত কঠিন হ'ব। কোনোবাই ক'লে, আপোনালোকে ইমান দূৰৰ পৰা আহিছে, এয়া আমাৰ বাবে বহুত ডাঙৰ কথা। কোনোবাই হাতযোৰ কৰি আশীৰ্বাদ দিলে, আৰু কোনোবাই হয়তো ক'বই নোৱাৰিলে, কেৱল চকুৰে কৃতজ্ঞতা প্ৰকাশ কৰিলে। সেই মুহূৰ্তত মোৰ মনত এটা কথাই আহিছিল, আমি তেওঁলোকক সহায় কৰিবলৈ গৈছিলোঁ, কিন্তু শেষত তেওঁলোকেই আমাক বহুত ডাঙৰ বস্তু দি পঠিয়ালে, তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ। জীৱনত টকা-পইচা, সম্পত্তি এইবোৰ সকলো এদিন নাথাকিবও পাৰে, কিন্তু কোনো বিপদত পৰা মানুহৰ কাষত থিয় দি এটা আশীৰ্বাদ, মৰম, এটা আন্তৰিকতাৰ হাঁহি, এইবোৰৰ মূল্য কেতিয়াও টকাৰে জুখিব নোৱাৰি। আমি যি সামগ্ৰী লৈ গৈছিলোঁ, সেইবোৰ হয়তো সীমিত আছিল, কিন্তু আমাৰ উদ্দেশ্যটো সীমিত নাছিল। আমাৰ উদ্দেশ্য আছিল এটা কথাই কোৱা, আপোনালোক অকলশৰীয়া নহয়, আপোনালোকৰ বিপদৰ সময়ত অসমৰ আন মানুহৰ লগতে আমিও আছোঁ। আমি বিশ্বাস কৰোঁ, বিপদৰ সময়ত ধৰ্ম, জাতি, ভাষা, পৰিচয় এইবোৰৰ ওপৰত মানুহৰ পৰিচয়টোৱেই বহুত ডাঙৰ। মানুহৰ দুখত মানুহে যদি মানুহৰ কাষত থিয় নিদিয়ে, তেন্তে সমাজ বুলি কোৱা কথাটোৰ অৰ্থই বা কি? আজিৰ দিনত আমি নিজৰ জীৱন, নিজৰ সমস্যাক লৈ ব্যস্ত হৈ আছোঁ। কিন্তু তাৰ মাজতো যদি আমি অলপ সময় উলিয়াই আৰু আন এজনৰ মানুহৰ বাবে কিবা এটা কৰিব পাৰোঁ, তেন্তে সেইটোৱেই হয়তো জীৱনৰ আটাইতকৈ সুন্দৰ কাম। শিৱসাগৰৰ এই যাত্ৰাই মোক ব্যক্তিগতভাৱে এটা ডাঙৰ শিক্ষা দিলে। সহায় কৰিবলৈ বহুত ধন সম্পত্তিৰ প্ৰয়োজন নাই। আপোনাৰ সামৰ্থ্য অনুসৰি অলপ খাদ্য দিব পাৰে, কাপোৰ দিব পাৰে, ঔষধ দিব পাৰে, সময় দিব পাৰে, শ্ৰম দিব পাৰে। আৰু কেতিয়াবা কেৱল এজন বিপদগ্ৰস্ত মানুহৰ কাষত থিয় হৈ ভয় নকৰিব, আমি আছোঁ বুলি কোৱাটোৱেই যথেষ্ট। আমি যেতিয়া উভতি আহিছিলোঁ, মনটো একেলগে ভৰা আৰু গধুৰ হৈ পৰিছিল। কাৰণ আমি কিছু মানুহৰ মুখত হাঁহি আনিব পাৰিলোঁ। আৰু গধুৰ হৈছিল এইকাৰণেই, কাৰণ আমি যিখিনি দেখিলোঁ, সেই দুখ কষ্ট জীৱনত হয়তো সহজে মই পাহৰিব নোৱাৰিম। কিন্তু এটা কথাত আমি আশাবাদী, যেতিয়ালৈকে মানুহৰ মাজত মানুহৰ প্ৰতি মৰম আছে, তেতিয়ালৈকে কোনো বিপদেই আমাক সম্পূৰ্ণভাৱে হৰুৱাব নোৱাৰে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে এটাই অনুৰোধ কৰিব বিচাৰিছোঁ,
যিমানখিনি পাৰে, য'ত পাৰে, যাৰ বাবে পাৰে সহায় কৰক। সহায় মানে কেৱল ডাঙৰ ডাঙৰ ঘোষণা নহয়, আপোনাৰ সামৰ্থ্য অনুসৰি কৰা সৰু এটা সহায়ো কাৰোবাৰ জীৱনত ডাঙৰ অৰ্থ বহন কৰিব পাৰে। আৰু আমি যিসকল শিৱসাগৰ বানপীড়িত ৰাইজৰ কাষলৈ যাব পাৰিলোঁ, তেওঁলোকৰ প্ৰতি আমাৰ অন্তৰৰ অশেষ মৰম আৰু কৃতজ্ঞতা জনালোঁ। আপোনালোকে আমাক যি মৰম দিলে, যি আশীৰ্বাদ দিলে, সেইবোৰৰ বাবে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি সহায় কৰিবলৈ গৈছিলোঁ, কিন্তু উভতি লৈ আহিলোঁ আপোনালোকৰ মৰম। এই মৰমেই আমাৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি। শেষত এটা কথাই ক'ব বিচাৰোঁ, বিপদৰ সময়ত মানুহৰ কাষত মানুহ হৈ থিয় দিয়ক। কাৰণ বানপানী আহিব, গুচি যাব, দুখৰ দিন পাৰ হৈ যায়, কিন্তু মানুহে মানুহক দিয়া সহায়, মৰম আৰু আশীৰ্বাদ সেইবোৰ সদায় মনত ৰৈ যায়। শিৱসাগৰৰ বানপীড়িতৰ প্ৰতিগৰাকী ভাই ভনীলৈ আমাৰ মৰম আৰু শুভকামনা সদায় থাকিব। ভগৱানে সকলোকে শক্তি দিয়ক, সকলোৰে ঘৰলৈ শান্তি আৰু সুখ ঘূৰি আহক। আৰু আমাৰ এই সৰু প্ৰয়াসটি যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব। হয়তো আপোনাৰ এটা শ্বেয়াৰৰ জৰিয়তে আন এজন মানুহো অনুপ্ৰাণিত হ'ব পাৰে। মানুহে মানুহৰ বাবে, এয়া আমাৰ বিশ্বাস। আৰু এইখিনিতে আমাৰ বানপানীৰ যিটো পৰিকল্পনা, মানে যিটো সহযোগিতা কৰাৰ পৰিকল্পনা, সেই পৰিকল্পনাটোক মোৰ লগত আছিল মোৰ পত্নী পাপৰি বৰা। অসমবাসী ৰাইজে তেওঁক মণিবৌ বুলি জানে। মই বাবাতু বৰুৱা, মোৰ লগত আছিল চন্দন ভূঞা। আৰু শেষত এয়া যে গামোচাসমূহ দেখাইছোঁ, ইমান নালাগে বুলি কোৱাৰ পিছতো মানুহে জোৰ জবজ কৰি এনেকৈ বানপীড়িত ৰাইজে আকৌ ওলোটাই আমাক মৰম দি পঠিয়াব পাৰে। কোনে কয় শিৱসাগৰ বেয়া বুলি? শিৱসাগৰক বদনাম অনা কিছুমানক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। এয়া দেখোন আমি মৰম পাই আহিলোঁ। গতিকে সকলো ঠাইতে ভাল বেয়া কিছু আছেই। গোটেই অসমবাসী ৰাইজ সদায় মৰমীয়াল হৈ থাকক। মই এই শেষৰ ভিডিঅ' ক্লিপটো যে আপোনালোকক লগাই দিছোঁ, গামোচা, ৰুমাল, আৰু এইখিনি ইমান নালাগে বুলি কোৱাৰ পিছতো, উভতাই দিয়াৰ পিছতো মানুহে জোৰ জবস্তি আমাক দি পঠাইছে। ইয়াতেই বুজক বানপীড়িত হৈও তেওঁলোকৰ কিমান মৰম। ভিডিঅ'টো চাই থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।